নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 4ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ। আপোনালোকৰ মাজৰ পৰা বহুসকলে কমেণ্ট কৰি আমাক জনাইছিল, লগতে হোৱাটছএপত মেছেজ কৰি জনাইছিল যে এডিআৰই গ্ৰেড 4ৰ বাবে তেওঁলোকক ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ লাগে। সেইবাবে আমি ভাবিছোঁ এটা চিৰিজ ষ্টাৰ্ট কৰিম আপোনালোকৰ এডিআৰই গ্ৰেড 4ৰ এক্সামলৈকে। আপোনালোকে খুব ভালদৰে আমাৰ এই চিৰিজটো চাই যাব। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোক আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ ফাৰ্ষ্ট পাৰ্টত কি দিয়া হৈছে চাই লম। আৰু ইয়াতে দিয়া হৈছে কি অসম ৰাজ্য ক'ত অৱস্থিত। এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে সদায় প্ৰথম অপচন কেইটা চাব। আৰু অপচনত দিয়া হৈছে কি উত্তৰ পূব অঞ্চলত, উত্তৰ অঞ্চলত, দক্ষিণ পশ্চিম অঞ্চলত আৰু পূব দক্ষিণ অঞ্চল। আমি যদি চাওঁ অসম ৰাজ্য অৱস্থিত অপচন এ উত্তৰ পূব অঞ্চলত। সো অপচন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথস্বৰূপ বুলিলে কি বুজো। আপোনালোকে কুৱেশ্যনটো পঢ়াৰ লগে লগে এনচাৰ কেইটা ইয়াতে অপচনত কি কি আছে সেইটো চাই ল'ব। ইয়াতে প্ৰৱেশ পথস্বৰূপ বুলি কোৱা হৈছে। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ উপত্যকা। উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথ বুলি জনা যায় ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াৰ লগতে ৰিলেটেড এটা কুৱেশ্যন আমি চাই যাম। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলিলে আমি তলত উল্লেখ কৰা কোনখন জেগাৰ কথা বুজো। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপচন চি গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলিলে আমি গুৱাহাটীক বুজো। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি অসমৰ ভূ প্ৰকৃতি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি। ইয়াতে চাৰিটা অপচন দিয়া হৈছে। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অসমৰ ভূ প্ৰকৃতি প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হয়, অৰ্থাৎ অপচন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো কোনটো। আমি সকলোৱে জানো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো হৈছে অপচন চি উমানন্দ। এইটো ৰিলেটেড কুৱেশ্যন এটা আমাৰ গ্ৰেড 3 এক্সামত অহা দেখা গৈছে। উমানন্দ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, তেনেকুৱা টাইপৰ কিবা এটা কুৱেশ্যন আহিছিলে। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি অসমৰ কোন জিলাত বৰষুণৰ পৰিমাণ আটাইতকৈ কম। ইয়াতে কম বৰষুণৰ পৰিমাণ ক'ত সোধা হৈছে। ইয়াতে আমাৰ স্পেলিং ভুল হৈ গৈছে, এই বস্তুখিনি আপোনালোকে অলপ ইগন'ৰ কৰিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অসমৰ লামডিঙত, অৰ্থাৎ অপচন চি ইজ দ্য কাৰেক্ট এনচাৰ। অসমৰ লামডিঙৰ বৰষুণৰ পৰিমাণ আটাইতকৈ কম। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপচন ডি ডিব্ৰু চৈখোৱা। বনৰীয়া ঘোঁৰা ডিব্ৰু চৈখোৱাত পোৱা যায়। নেক্সট চাম আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত। আপোনালোকে সকলোৱে জানে। মই আপোনালোকক জাষ্ট এই কুৱেশ্যনটো ষ্টেণ্ডাৰ্ডটো দেখাবৰ বাবে এনেকুৱা কুৱেশ্যনবোৰ ইয়াতে ইনক্লুড কৰিছোঁ, যাতে আপোনালোকে গম পায় যে গ্ৰেড 4ৰ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপচন বি গড়। নেক্সট চাম আমি অসমৰ প্ৰথম ৰাজধানী ক'ত আছিল। আমি সকলোৱে জানো বৰ্তমান অসমৰ ৰাজধানী হৈছে দিছপুৰ, কিন্তু দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল আমাক ইয়াতে সুধিছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপচন এ শ্বিলং। দিছপুৰৰ আগতে অসমৰ ৰাজধানী শ্বিলঙত আছিল। আমি গম পালো যে দিছপুৰৰ আগতে অসমৰ ৰাজধানী শ্বিলঙত আছিল। এতিয়া ইয়াতে কুৱেশ্যন কি সুধিছে আমি চাই ল'ম। দিছপুৰত অসমৰ ৰাজধানী কেতিয়া পতা হয়। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপচন ডি 1973, অৰ্থাৎ 1973 চনত দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। নেক্সট চাম আমি অসমৰ বৰ্তমান মাটিকালি কিমান। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। এইটো আমাৰ গ্ৰেড 4ত এক্সামত অহাৰ সম্ভাৱনা থাকে যদিও গ্ৰেড 3 এক্সামতো এই কুৱেশ্যনটো কোনোবা এটা গ্ৰেড 3 এক্সামত অহা দেখা গৈছিল। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপচন ডি 78,048 বৰ্গ কিলোমিটাৰ, অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি BTAD কিমান চনত গঠিত হৈছিল। খুব গুৰুত্বপূৰ্ণ হয়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপচন চি 2003, অৰ্থাৎ 2003 চনত BTAD গঠিত হৈছিল। নেক্সট চাম আমি BTADৰ মুঠ জিলা কেইখন। খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব BTADৰ মুঠ জিলা হৈছে অপচন এ 4খন। নেক্সট চাম আমি অসমৰ কোনখন জিলাক পাহাৰীয়া জিলা বুলি গণ্য কৰা হয়। আপোনালোকে হয়তো সকলোৱে জানে অসমৰ কাৰ্বি আংলং জিলাক পাহাৰীয়া জিলা হিচাপে গণ্য কৰা হয়। নেক্সট চাম আমি
মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলাখন কি? আৰু হয়তো আপোনালোকে সকলোৱে জানে মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে অপশ্যন এ কাৰ্বি আংলং। আৰু যদি আমি পপুলেশ্যনৰ ফালৰ পৰা চাওঁ সেইখন হ'ব নগাঁও। নেক্সট চাম আমি চান্দবী কোন জিলাত অৱস্থিত? আপোনালোকে মনত ৰাখিব চান্দবী অপশ্যন এ কামৰূপত অৱস্থিত। নেক্সট চাম আমি পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখন কোনখন? খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব পৃথিৱীৰ প্ৰথম অৰ্থাৎ সৰ্ববৃহৎ মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ, আৰু ইয়াতে দ্বিতীয়খনৰ যিহেতু কথা সুধিছে আৰু সেইখন হ'ব অপশ্যন চি আটলান্টিক মহাসাগৰ। নেক্সট চাম আমি গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি? খুব গুৰুত্বপূৰ্ণ হয়, গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হৈছে অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি গোলকীয় উত্তাপ বৃদ্ধি এটা কি সমস্যা আমাক ইয়াতে সুধিছে। খুব গুৰুত্বপূৰ্ণ হয়, এনেধৰণৰ কুৱেশ্যনো এক্সামত অহা দেখা যায়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি আন্তঃৰাষ্ট্ৰীয় সমস্যা। আপোনালোকে মনত ৰাখিব গোলকীয় উত্তাপ বৃদ্ধিটো হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা। নেক্সট চাম আমি বৰ্তমান পৃথিৱীৰ বয়স কিমান? এনেধৰণৰ কুৱেশ্যন আপোনালোকৰ যদি আহে আপোনালোকে সদায় অপশ্যনকেইটা চাব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৪,৬০০ নিযুত বছৰ। বৰ্তমান পৃথিৱীৰ বয়স হৈছে ৪,৬০০ নিযুত বছৰ। নেক্সট চাম আমি এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। খুব গুৰুত্বপূৰ্ণ হয়, এচিড বৰষুণ সাধাৰণতে কোনটো অঞ্চলত সৃষ্টি হয় আমাক কুৱেশ্যনত সুধিছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ঔদ্যোগিক অঞ্চলত। আপোনালোকে মনত ৰাখিব এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত। নেক্সট চাম আমি তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? আপোনালোকে ভালদৰে অপশ্যনকেইটা চাই ল'ব। কাৰ্বন ডাই অক্সাইড দিয়া হৈছে, অজন দিয়া হৈছে, মিথেন দিয়া হৈছে, নাইট্ৰজেন দিয়া হৈছে। আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অজন। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ কিমান? ইয়াতে পাৰ্চেণ্টেজত দিয়া হৈছে, আপোনালোকে এই পইণ্টকেইটা ভালদৰে চাই ল'ব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 78.08%। বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ হৈছে 78.08%। নেক্সট চাম আমি বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ কিমান? আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন এ 20.98%, অৰ্থাৎ 20.98% হৈছে বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ। নেক্সট চাম আমি বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ কিমান? আপোনালোকে মনত ৰাখিব বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ হৈছে অপশ্যন বি 0.90%, অৰ্থাৎ 0.93% হৈছে বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি শিল্প বিপ্লৱ আৰম্ভ হৈছিল কোনখন দেশত? খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব শিল্প বিপ্লৱ আৰম্ভ হৈছিল অপশ্যন ডি ইউৰোপত। নেক্সট চাম আমি তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? আপোনালোকৰ হয়তো নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ ওপৰত কনচেপ্টটো ভালদৰে আছে। আৰু আপোনালোকে অপশ্যনকেইটা দেখিলেই গম পাব অনবীকৰণযোগ্য সম্পদটো হৈছে অপশ্যন ডি কয়লা। নেক্সট চাম আমি ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময়ৰ সম্পৰ্কে অধ্যয়ন কৰা হয় সেই শাখাটোক কি বুলি কোৱা হয়? খুব গুৰুত্বপূৰ্ণ হয়, আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন চি অৰ্থনৈতিক ভূগোল। নেক্সট চাম আমি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল, আপোনালোকে মনত ৰাখিব ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হৈছে অপশ্যন চি ভাৰতীয় ৰিজাৰ্ভ বেংক। নেক্সট চাম আমি ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা, ইয়াতে কি সুধিছে আমাৰ কুৱেশ্যনটো আমি ভালদৰে বুজি ল'ম। ভাৰতীয় ষ্টেট বেংকটো এটা কি বেংক আমাক সুধিছে, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বাণিজ্যিক বেংক, অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকটো হৈছে এটা মূলতঃ কমাৰ্চিয়েল বেংক। নেক্সট চাম আমি ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল কিমান চনত? আপোনালোকে মনত ৰাখিব ৰিজাৰ্ভ বেংক স্থাপিত কৰা হৈছিল অপশ্যন চি 1935ত, অৰ্থাৎ 1935 চনত। নেক্সট চাম আমি ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে কেইটা ভাষাক? আপোনালোকে হয়তো সকলোৱে জানে ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে অপশ্যন এ 22টা ভাষা। নেক্সট চাম আমি সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ লোৱা হৈছে ক'ৰ পৰা? এই কুৱেশ্যনটো আমি কেইবাবাৰো ডিছকাছ কৰিলোঁ, আৰু এই কুৱেশ্যনটো ৰিপিটেডলি সুধি থকা দেখা যায়।
আৰু আপোনালোকে সকলোৱে জানে সত্যমেৱ জয়তে এই বাক্যশাৰী লোৱা হৈছে মূলতঃ মুণ্ডক উপনিষদৰ পৰা। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ কৰা হৈছিল কিমান চনত? আমি সকলোৱে জানো অসমৰ প্ৰথমখন বাৰ্তালোচনী হৈছে অৰুণোদয়, আৰু এই অৰুণোদয়খন প্ৰকাশ কৰা হৈছিল অপশ্যন ডি 1846 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1864 চনত প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুণোদয়খন প্ৰকাশ কৰা হৈছিল। নেক্সট চাম আমি লোকসংগীতত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী কোন আছিল? খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে সকলোৱে জানে লোকসংগীতৰ বাবে বিখ্যাত হৈছে প্ৰতিমা বৰুৱা পাণ্ডে, আৰু তেখেতেই এই পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল লোকগীতৰ বাবে। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। ইয়াতে আপোনালোকক মই এটা কথা কৈ যাওঁ, যিহেতু আপোনালোকে 4th গ্ৰেডৰ এক্সাম দিবলৈ গৈ আছে, আমি সকলোৱে জানো যে 4th গ্ৰেডৰ এক্সামত ইমান টাফ কুৱেশ্যন নাহে। তথাপি আপোনালোকে মনত ৰাখিব যে একেবাৰে টাফ কুৱেশ্যন নাহে বুলি আপোনালোকে নাভাবিব। 5ৰ পৰা 10টা কুৱেশ্যন কিন্তু অলপ কনফিউজিং কুৱেশ্যন আহিব। যেনে আমি সকলোৱে জানো যে হৰ্ণবিল উৎসৱ পালন কৰা হয় নাগালেণ্ডত। এনেকে কুৱেশ্যনটো দিব পাৰে যে নাগালেণ্ডত হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয়। ইয়াতে দিন দিয়া হৈছে আৰু মাহটো দিয়া হৈছে। আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰ আমাক কমেণ্ট বক্সত জনাবচোন যে নাগালেণ্ডত হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয় আৰু কিমান দিন পালন কৰা হয়। আপোনালোকে অপশ্যনকেইটা চাই ল'ব, তাৰপিছত আমাক কমেণ্ট বক্সত ইয়াৰ এনচাৰটো দি দিব। নেক্সট চাম আমি অসমৰ ধ্ৰুপদী নৃত্যবিধৰ নাম কি? আপোনালোকে হয়তো সকলোৱে জানে অসমৰ ক্লাছিকেল ডেন্স অৰ্থাৎ ধ্ৰুপদী নৃত্যবিধৰ নাম হৈছে অপশ্যন এ সত্ৰীয়া। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ৰঙালী বিহু পালন কৰা হয় কিমান দিন? এইখিনিতে আপোনালোকক এটা কথা কৈ যাওঁ আমি যে আপোনালোকে হয়তো যিসকলে 3rd গ্ৰেডৰ পৰীক্ষা দিছে তেখেতলোকে গম পাইছে কিছুমান এনেকুৱা কুৱেশ্যন আমাৰ এক্সাম সময়ত আহে যিবিলাক কোনো কিতাপত নাথাকে আৰু আপোনালোকে ক'তো সেই বিষয়ে পোৱা নাই। কিন্তু আপোনালোকে যিবিলাক আমাৰ দৈনন্দিন জীৱনত সেইবিলাক আমি ঘটনা পৰিঘটনাবোৰ পাই আহিছোঁ বা কিছুমান উৎসৱ পাৰ্বণ পাই আহিছোঁ বা আমি সেই বস্তুবিলাক আমি জানো বা কিছুমানে নাজানে। সেই তেনেকুৱা কিছুমানো আপোনালোকে অভিজ্ঞতা যুগুতাই লওক, কাৰণ তেনেকুৱা কুৱেশ্যন আজিকালি এক্সামত অহা দেখা যায়। ইয়াতে আপোনালোকে চাওক ৰঙালী বিহু পালন কৰা হয় বুলি কিন্তু কোনোখন জিকে কিতাপত এইটো কুৱেশ্যন সন্নিৱিষ্ট নাই। কিন্তু আমি সকলোৱে জানো ৰঙালী বিহু কিমান দিন পালন কৰা হয়। এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে কিন্তু অলপ জানিব লাগিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 7 দিন। ৰঙালী বিহু উদযাপন কৰা হয় 7 দিন। আজিলৈ ইমানেই। ধন্যবাদ। ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অলপ হ'লেও হেল্প হৈছে বুলি ভাবিছে, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আমাক জনাব আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক কিদৰে উপকৃত হৈছে।